মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে আৰু এটা নতুন ট্ৰিক লৈ আনিছোঁ। এতিয়া চাবা, তোমালোকক যদি এনে দুটা সংখ্যাৰ পূৰণফল উলিয়াব দিয়ে, য'ত সংখ্যা দুটাৰ শেষৰ সংখ্যাটো 1 হয়। এতিয়া চোৱা, ইয়াতেও শেষৰ সংখ্যাটো 1 আছে, ইয়াতেও 1 আছে। ইয়াৰ আমি পূৰণফল কেনেকৈ ল'ব পাৰোঁ চাবা। আমি কি কৰিম, লাষ্টৰ দুটা সংখ্যাৰ পূৰণফল কৰিম। ফাৰ্ষ্টত পূৰণ কৰি দিম, 1 into 1 কৰি দিম। কিমান হ'ব আমাৰ? 1 into 1 1। এতিয়া আমি বাকী দুটা সংখ্যাৰ কি কৰিম, যোগ কৰিম। 4 আৰু 3 কিমান হ'ব? 7। ইয়াৰ পিছত আমি 4 আৰু 3 পূৰণ কৰি দিম। 4 3 গুণ 12। এইটো হ'ব আমাৰ এনসাৰ। এতিয়া এইটো প্ৰশ্ন চাবা তোমালোকে। আমি প্ৰথমতে কি কৰিম, 1 1 গুণ 1। ইয়াৰ পিছত আমি কি কৰিম, 6 আৰু 5 যোগ কৰি দিম। 6 5 কিমান হ'ব? 11। 11ৰ আমি 1 লিখিম আৰু হাতত থাকিব 1। আকৌ কি কৰিম, আমি 6 লগত 5 পূৰণ কৰি দিম। 5 6 গুণ 30। 30 1 31। এইটো হ'ব আমাৰ এনসাৰ। যদি এই দুটা অংক তোমালোকে বুজি পাইছা, তেনেহ'লে এইটো কৰি দেখুওৱা আৰু এনসাৰটো আমাৰ কমেণ্ট বক্সত জনোৱা। যদি ভিডিঅ'টো ভাল লাগি থাকে, ভিডিঅ'টো লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।